23 আৰু 24 নৱেম্বৰত কৰ্ণাটকত চতুৰ্থ সংখ্যক নেশ্যনেল জুনিয়ৰ অপেন ৱাটাৰ চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সাজু হৈছে অসমৰ 10জনীয়া সাঁতোৰবিদৰ দল। প্ৰশিক্ষক বাবুল গুৰুঙৰ নেতৃত্বত 21 নৱেম্বৰত কৰ্ণাটকলৈ ৰাওনা হ'ব দলটো। সৰুসজাইৰ ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত চলিছে দলটোৰ অনুশীলন। এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব সাগৰত। খেলুৱৈসকলৰ বাবে হ'ব এক ডাঙৰ প্ৰত্যাহ্বান। প্ৰতিজন খেলুৱৈয়ে ভাল ফল দেখুৱাই পদক কঢ়িয়াই আনিব বুলি আশাবাদী প্ৰশিক্ষকৰ লগতে অসম সাঁতোৰ সঞ্চা। 23 আৰু 24 বাংগালুৰুত অনুষ্ঠিত হ'বলগীয়া 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত এই জুনিয়ৰ দলটো 10জনীয়া দলটো আমি প্ৰস্তুত কৰি ওলাইছোঁ। আৰু এই 10জনীয়া দল এতিয়া বৰ্তমান সৰুসজাই ডক্টৰ জাকিৰ হুছেইন একটিভ কমপ্লেক্সত প্ৰশিক্ষণ আমি দি আছোঁ। আৰু আশা কৰিছোঁ যেনেকৈ চুইমিং পুলত চাব জুনিয়ৰ ভাল ফল দেখুৱাইছিলে আমাৰ অসমৰ খেলুৱৈসকলে, অপেন ৱাটাৰতো অসমৰ খেলুৱৈ ভাল ফল দেখুৱাব। এইটো নেশ্যনেল চেম্পিয়নশ্বিপ হয়। নেশ্যনেল চেম্পিয়নশ্বিপ জুনিয়ৰৰ পৰা চাব জুনিয়ৰৰ পৰা ষ্টাৰ্ট হৈ ছিনিয়ৰলৈকে আছে। তো টাফটো হ'বই, গোটেই ভাৰতবৰ্ষৰ পৰাই সকলো ৰাজ্যৰ খেলুৱৈসকল তাত আহিব আৰু এইটো খেল সাগৰত হ'ব। গতিকে আমাৰ বাবে এটা ডাঙৰ চেলেঞ্জ, কাৰণ আমাৰ ইয়াত সাগৰ নাই। আমি চুইমিং পুলত প্ৰস্তুতি চলাইছোঁ। ইয়াৰ আগতে কস্তুৰী গগৈ 2022 চনত চিলভাৰ মেডেল বুটলিবলৈ সক্ষম হৈছিলে পোৰবন্দৰত, গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত। চ' এইবাৰো আশা কৰিছোঁ যাতে মানে ভাল ফল আমি খেলুৱৈসকলে দেখাব পাৰে আৰু অসমলৈ সুনাম কৰি আনিব পাৰে। নমস্কাৰ, মোৰ নাম অংগৰেখা হয়। মই বাবুল ছাৰৰ আণ্ডাৰত এইবাৰ 4th জুনিয়ৰ নেশ্যনেল অপেন ৱাটাৰ ছুইমিং চেম্পিয়নশ্বিপত চিলেকশ্যন পাইছোঁ আছাম ৰিপ্ৰেজেণ্ট কৰিবলৈ। আমি মেংগলোৰত কৰ্ণাটকাত খেলিবলৈ যাম। আমি গোটেই আছাম টীমটোৱে আপোনালোকৰ ছাপোৰ্ট বিচাৰিছোঁ।